নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি অসম পুলিচৰ ড্ৰাইভাৰৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছে। তো যিসকলে অসম পুলিচৰ ড্ৰাইভাৰৰ পোষ্ট এপ্লাই কৰিছিল, আজি ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে আৰু কাট অফ মাৰ্কটো ডিক্লেয়াৰ কৰিছে। কাট অফ মাৰ্ক কিমান গৈছে SC ST, তাৰপিছত OBC, তাৰপিছত জেনেৰেল কেণ্ডিডেটৰ বাবে কিমান কাট অফ মাৰ্ক গৈছে সকলোখিনি মই দেখাই দিম। তো আপোনালোকে সম্পূৰ্ণ ভালদৰে ভিডিঅ'টো চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে আমাৰ অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুবান্ধৱীসকল, ইয়াৰ আগতে ড্ৰাইভাৰ পোষ্টৰ বাবে যিসকলে ৰিটেন টেষ্ট দিছে তাৰে আজি ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে। তো 3 ঘণ্টামান আগতে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিছে। তো কাট অফ মাৰ্ক কিমান গৈছে SC STৰ বাবে, OBC কেণ্ডিডেটৰ বাবে, তাৰপিছত জেনেৰেল কেণ্ডিডেটৰ বাবে সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই দিম। আপোনালোকে নিজৰ ৰোল নম্বৰটো তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে অসম পুলিচৰ ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। ৰোল নং আৰু ডেট অফ বাৰ্থ মাৰি কিনি আপোনালোকে চাব পাৰিব যে আপোনালোকে পাছ কৰিছে নে কৰা নাই। যদি পাছ কৰিছে তেতিয়া নেক্সট ষ্টেপ হ'ব আপোনালোকৰ ইণ্টাৰভিউ, আকৌ এটা ইণ্টাৰভিউ ল'ব। এইটো হৈছে ড্ৰাইভাৰৰ ইণ্টাৰভিউ। যিহেতু ড্ৰাইভাৰৰ পোষ্ট হয়, আপোনালোকৰ গাড়ী চলাব দিব, হয়তো এনেকুৱা গাড়ী চলাব দিব যে পাৰ্কিং কৰিবলৈ গওঁতে যে ক'ত ৰাখিব লাগিব, তাৰপিছত ইণ্ডিকেটাৰ কাম কি, তাৰপিছত হেণ্ড ব্ৰেক, অৰ্থাৎ আপোনালোকে যদি এটা গাড়ী যদি পাৰ্কিং কৰে হেণ্ড ব্ৰেক মাৰিব লাগিব নে নাই, এনেধৰণৰ কিছুমান ইণ্টাৰভিউ ল'ব পাৰে। তো গাড়ী চলাব লাগিব, তাৰপিছত ব্ৰেক মাৰিব লাগিব, এনেধৰণৰ কিছুমান হয়তো গাড়ী চলোৱাৰ বিষয়ে আপোনালোকক সুধিব পাৰে বা প্ৰেক্টিকেলি আপোনালোকক গাড়ী চলাব লাগিব। এনেদৰে হ'ব পাৰে যে আপোনালোকে গাড়ী চলাব পাৰিব নে নোৱাৰে, অকল এপ্লাই কৰিছে বাবে যে ইণ্টাৰভিউ পাছ কৰিছে এইটো নহয়, তাৰপিছত প্ৰেক্টিকেলি গাড়ী চলাবলৈ আপোনালোকক দিব। তো তাৰে এইটোৰ বাবে যিসকলে ছিলেক্টেড হৈছে সিহঁতে এই অসম পুলিচ ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব যে আপোনালোকে ছিলেক্টেড হৈছে নে হোৱা নাই। যদি ছিলেক্টেড হৈছে অৰ্থাৎ আপোনালোকৰ ৰোল নং আৰু ডেট অফ বাৰ্থখিনি এই অসম পুলিচ ৱেবছাইটত গ্ৰেড 4 অৰ্থাৎ ড্ৰাইভাৰৰ পোষ্টত গৈ আপোনালোকে ক্লিক কৰি দিব। তাতে মই দেখাই দিম অলপ পিছতে, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব তেতিয়া বুজি পাব। তো তাতে ক্লিক কৰাৰ পিছত তাতে ৰোল নং আৰু ডেট অফ বাৰ্থ আহিব। তো ৰোল নং আৰু ডেট অফ বাৰ্থ মাৰিখিনি ছাবমিট কৰিব, তেতিয়া আপোনালোকে ছিলেক্টেড হৈছে নে হোৱা নাই এইটোৱে চাব পাৰিব। যদি ছিলেক্টেড হৈ থাকে তেতিয়াহ'লে নেক্সট ইণ্টাৰভিউ হ'ব, যিটো গাড়ী চলাব দিব পাৰে আপোনালোকক প্ৰেক্টিকেলি, যে গাড়ী কেনেদৰে চলাব লাগে, তাৰপিছত ৰাইট ছাইড লেফ্ট ছাইডত কেনেদৰে, পাৰ্কিং প্লেচত কেনেদৰে ৰাখিব লাগে, বেক ছাইড কৰিবলৈ গ'লে কি মানে কেনেদৰে কৰিব লাগে, তাৰপিছত গেৰ কেনেদৰে কমাব লাগে, তাৰপিছত এনেধৰণে সকলো ইণ্টাৰভিউ ল'ব পাৰে ইয়াৰ পিছতে। তো যিসকলে ছিলেক্টেড হৈছে কেণ্ডিডেটে সিহঁতৰ বাবে মই কৈছোঁ, আৰু আপোনালোকে চাব পাৰিব যিসকলে এপ্লাই কৰিছে এই ড্ৰাইভাৰ পোষ্টৰ বাবে সকলোৱে চাব পাৰিব। চল আমি চাই লওঁ কেনেদৰে আপোনালোকে চাব পাৰিব, চেক কৰিব পাৰিব আপোনালোকৰ ৰিজাল্টটো। বন্ধুবান্ধৱীসকল, আমি অসম পুলিচ ৱেবছাইটত গৈ আমি চাই লওঁ। আপোনালোকে আপোনালোকৰ মোবাইলত গুগলত প্ৰথমত লিখিব অসম পুলিচ লিখাৰ পিছত ইয়াতে এটা নতুনকৈ পেজ খুলিব। নতুন পেজ খোলাৰ পিছত ইয়াতে লিখা আছে যে জাগৰণ জোচ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুনকৈ আকৌ এটা পেজ খুলিব। পেজ খোলাৰ পিছত ইয়াতে তললৈ স্ক্ৰল কৰিব, তললৈ গৈ ইয়াতে চাওক, ইয়াতে লিখা আছে অসম পুলিচ ড্ৰাইভাৰ ৰিজাল্ট 2025 ডাউনলোড লিংক। এই লিংকত ক্লিক কৰি দিব। এই লিংকত ক্লিক কৰাৰ পিছত ইয়াতে চাওক পেজটো খুলিছে। ইয়াতে এণ্টাৰ ইয়ৰ ৰোল নম্বৰ, আপোনালোকৰ যিটো ৰোল নম্বৰ আছে এই ৰোল নম্বৰটো ইয়াতে লিখিব। লিখাৰ পিছত ডেট অফ বাৰ্থটো ইয়াতে লিখি তাৰপিছত ছাবমিট অপশ্যন আছে, ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰিব তাৰ পিছতে আপোনালোকে ৰিজাল্টটো আপোনালোকে চাব পাৰিব যে আপোনালোকে ছিলেক্টেড হৈছে নে হোৱা নাই। যদি ছিলেক্টেড হৈছে তেন্তে নেক্সট ইণ্টাৰভিউৰ বাবে সাজু হওক। নেক্সট ইণ্টাৰভিউ হ'ব আপোনালোকৰ প্ৰেক্টিকেল। আপোনালোকক গাড়ী চলাব দিব পাৰে, তাৰ গাড়ী চলোৱাৰ বিষয় লৈ আপোনালোক কিছুমান কোশ্চিন সুধিব পাৰে। এইটোৱে হ'ব নেক্সট ইণ্টাৰভিউ। আৰু বন্ধু বান্ধৱীসকল, এই ড্ৰাইভাৰৰ ইণ্টাৰভিউৰ বাবে কাট অফ মাৰ্ক কিমান গৈছে এইটো মই চাই দি আছোঁ অলপ ইছ্যু। তো ইয়াতে লিখা আছে ড্ৰাইভাৰ কনষ্টেবল অসম পুলিচ আনৰিজাৰ্ভৰ বাবে ইয়াতে আছে 30.92 কাট অফ মাৰ্ক গৈছে। OBC MOBCৰ বাবে 27, তাৰপিছত SCৰ বাবে 26, STPৰ বাবে 29, ST হিলছৰ বাবে 21 আৰু টি ট্ৰাইবছ আদিবাসী কমিটিৰ বাবে 21 ইয়াতে কাট অফ মাৰ্ক গৈছে। তাৰপিছত ইয়াতে আছে কনষ্টেবল ডিচেবল্ড ৰাইডাৰ বাবে ইয়াতে 32, তাৰপিছত OBC MOBCৰ বাবে 31 কাট অফ মাৰ্ক গৈছে। তাৰপিছত কনষ্টেবল মেছেঞ্জাৰৰ বাবে ইয়াতে আনৰিজাৰ্ভৰ বাবে 31, OBC MOBCৰ বাবে 30, তাৰপিছত কনষ্টেবল ড্ৰাইভাৰৰ বাবে আনৰিজাৰ্ভৰ বাবে 31, OBC MOBCৰ 26, STPৰ বাবে 28 কাট অফ মাৰ্ক গৈছে।
তাৰপিছত আৰু এটা পোষ্ট আছে কনষ্টেবল ডিছপাচ ৰাইটছ, ইয়াতে আনৰিজাৰ্ভৰ বাবে 29, তাৰপিছত OBC MOBCৰ বাবে 26, SCৰ বাবে 25, STPৰ বাবে 28, তাৰপিছত আৰু এটা আছে কনষ্টেবল হেণ্ডিমেনৰ বাবে, ইয়াতে SCৰ বাবে অকল এটাই 23.92 SCৰ বাবে আছে, এইটো কাট অফ মাৰ্ক গৈছে। আৰু পোষ্ট নেম নেক্সট যিটো আছে কনষ্টেবল মেছেঞ্জাৰ, ইয়াতে আনৰিজাৰ্ভৰ বাবে 27, OBC MOBCৰ বাবে 26, SCৰ বাবে 20 হৈছে কাট অফ লিষ্ট, যিটো UR OBC SC STP ST হিলছ তাৰপিছত T ট্ৰাইবছ আদিবাসী কমিউনিটিৰ বাবে কিমান কাট অফ মাৰ্ক গৈছে আপোনালোকে পোষ্ট অনুযায়ী এইটো চাব পাৰিব, আৰু এইটো অসম পুলিচ ৱেবছাইটত গৈও আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, যিসকলে চিলেক্টেড হৈছে সিহঁতৰ বাবে কংগ্ৰেচুলেশ্যন, আৰু যিসকলে হোৱা নাই মনটো বেয়া নকৰিব, ইয়াৰ পিছতো আকৌ 2025 ডিচেম্বৰ মাহত আকৌ নতুনকৈ 10,000 মান পোষ্ট মুকলি হ'ব অসম পুলিচৰ। তো এইটোৱে আপোনালোকে ৱেইট কৰি থাকক আৰু ইণ্টাৰভিউৰ বাবে সাজু হওক।